ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোত আপোনালোকক সকলোকে স্বাগতম জনাইছো এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি নৱেম্বৰ মাহৰ 30 তাৰিখ আজি বাৰ হ'ব দেওবাৰ আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছো আজি তিথি হ'ব শুক্লা দশমী তিথি তাৰ পিছতে শুক্লা একাদশী তিথি আৰম্ভ হ'ব নক্ষত্ৰ হ'ব উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ তাৰ পিছতে ৰেৱতী নক্ষত্ৰ আৰম্ভ হ'ব আজি যোগ হ'ব বৰ্জ্য যোগ আজি কৰণ হ'ব তৈতিল কৰণ তাৰ পিছত গড় কৰণ আৰম্ভ হ'ব জন্ম ৰাশি হ'ব আজি মীন ৰাশি আজিৰ জন্মত মীন ৰাশি বিপৱন নৰগণ মৰণত এক পদ দুখ আজি যোগিনী উত্তৰবত আজি সূৰ্য উদয় হ'ব 5:56 সূৰ্যাস্ত সময় হ'ব 4:26 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে সকলোতকৈ আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছো আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল কেইটালৈ আগবাঢ়িছো আজি বিশেষকৈ সাৱধানে থাকিবলগীয়া ৰাশি তিনিটা হৈছে কুম্ভ ৰাশি তুলা ৰাশি আৰু মিথুন ৰাশি ওম নমঃ শিৱায় প্ৰথম ৰাশি মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে এই সময়খিনি মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে বিশেষকৈ কিছু ধৈৰ্যৰ প্ৰয়োজন আছে বুলি কৈছে একে সময়তে এই সময়খিনি মেঘ ৰাশি যিসকল জাতক জাতিকা আছে সামগ্ৰিকভাৱে দিনটো বহুত বেছি ভাল হ'ব আপোনালোকৰ মনত সাহস আৰু শক্তি কঢ়িয়াই আনিব কৰ্মৰ ক্ষেত্ৰত কৰাৰ কামৰ পৰা নতুন পৰিচয় লাভ কৰাৰ সম্ভাৱনা আছে বুলি কৈছে আপুনি যিকোনো ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব বুলি কৈছে মানসিক শান্তি পাব যাৰ ফলত আপোনালোকৰ উৎসাহ বাঢ়িব আপোনালোকৰ কনফিডেন্স বাঢ়িব বুলি কৈছে একে সময়তে ছাত্ৰ-ছাত্ৰীয়ে নিজৰ পছন্দৰ যিকোনো পাঠ্যক্ৰমত নামভৰ্তি কৰিবৰ বাবে বিশেষকৈ বৰ্তমান পঢ়া-শুনাৰ ক্ষেত্ৰত মনটো কেন্দ্ৰীভূত কৰিব লাগিব অৰ্থাৎ ষ্টাডি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব বুলি কৈছে আপুনি হয়তো কোনো আত্মীয়ৰ পৰা কিছু হতাশাজনক খবৰ শুনিবলৈ পাব পাৰে বুলি কৈছে আজি কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ ব্যৱসায় বিশেষকৈ আগবঢ়াই নিবৰ বাবে চেষ্টা কৰিব লাগিব সফলতা নিশ্চিতভাৱে লাভ কৰিব সামগ্ৰিকভাৱে দিনটো ভাল কিন্তু ঘৰুৱাৰ জীৱনত আপোনালোকৰ সংগীৰ লগত কিছু অসুবিধা হ'ব পাৰে বিবাহিত লোকসকলৰ গতিকে ধ্যান ৰাখিব আপুনি আপোনালোকৰ পৰিয়ালৰ ব্যৱসায় বিষয়ে পিতৃ-মাতৃৰ সৈতে কথা পাতিব পাৰে যদি আপুনি যিকোনো আঁচনিত বিনিয়োগ কৰিব বিচাৰিছে তেন্তে ইয়াৰ পৰা আপুনি ভাল লাভান্বিত হোৱাৰ সম্ভাৱনা আছে পৰিয়ালৰ সদস্যৰ লগত খোজ মিলাব লাগিব ৰক্ত সম্পৰ্ক সুদৃঢ় হ'ব যিকোনো কাম সম্পূৰ্ণ হোৱাৰ পিছত ঘৰতে যিকোনো পূজাৰ আয়োজন কৰিব পাৰে বুলি কৈছে একে সময়তে আজি এই সময়খিনিত যিকোনো নতুন কামৰ প্ৰতি আপোনালোকৰ আগ্ৰহ জাগ্ৰত হ'ব পাৰে দিনটো দ্বিতীয়টোত কাৰোৰ প্ৰতি ইচ্ছা নকৰিব ইতিবাচক চিন্তা মনত ৰাখিব অনুকূল ফলাফল লাভ কৰিবলৈ আপোনালোকে সক্ষম হ'ব আজি কিছু লোকে বিশেষকৈ নতুন সামগ্ৰীৰ দ্বাৰা লাভান্বিত হ'ব পাৰে আজি বিশেষকৈ ব্যৱসায়ত সোণালী সুযোগ দিব পাৰে গতিকে পৰিকল্পনা অনুসৰি কাম কৰক ব্যৱসায়ত আগবাঢ়ি যাবৰ বাবে পৰিকল্পনা মাজবি আপোনালোকক লাগিবই কৰ্মৰ ক্ষেত্ৰত প্ৰচেষ্টা আৰু পৰিকল্পনা আপোনালোকক গুৰুত্বপূৰ্ণ কামবোৰ সময়মতে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সহায় কৰিব বুলি কৈছে আপুনি আপোনালোকৰ পৰিয়ালৰ সৈতে চিনাকি কোনোবা এজনক লগ পোৱাৰ পৰিকল্পনা কৰিব পাৰে সামাজিক আৰু ৰাজনৈতিক পৰ্যায়ত কোনোবা এটা মঞ্চত আপুনি বিচাৰক হিচাপে নিমন্ত্ৰণ পাব পাৰে বুলি কৈছে বেংকিং আৰু বীমাৰ ক্ষেত্ৰত জড়িত ছাত্ৰ-ছাত্ৰীসকলে নিজৰ ক্ষেত্ৰখন সৰ্বোত্তম প্ৰদৰ্শন কৰিব পাৰে আগবাঢ়ি যাবৰ বাবে ভাল প্ৰচেষ্টা চলাব উন্নত স্বাস্থ্যৰ বাবে বিশেষকৈ আপোনালোকে এক্সাৰসাইজ কৰিব লাগিব ব্যায়াম কৰিব লাগিব স্বাস্থ্যৰ যত্ন ল'ব লাগিব প্ৰেম জীৱনতো সংগীৰ সৈতে বিশেষকৈ তৰ্ক পেচাল কেতিয়াও নকৰিব ইজনে সিজনৰ অনুভৱক যত্ন লওক বুলি কৈছে আহাৰ গ্ৰহণৰ কিছু পৰিকল্পনা থাকিব নিজৰ পছন্দ অনুকূল ফলাফল থাকিব দিনটো সুন্দৰভাৱে পাৰ হওক ধৈৰ্য বজাই কাম কৰক বুলি কৈছে মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব আজি বগা ৰং আৰু শুভ সংখ্যা হ'ব 9 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক ওম নমঃ শিৱায় বৃষ ৰাশি দিনটো প্ৰথম ভাগটো মধ্যমীয়া দেখা পোৱা গৈছে যিয়ে আপোনালোকক বহুত বেছি প্ৰফুল্ল কৰি তুলিব অজ্ঞাত শত্ৰুৰ পৰা মুক্তি পাব ব্যৱসায়ত যিকোনো নতুন প্ৰকল্প ব্যৱসায় বৃদ্ধি কৰিব নিবনুৱা লোকে বিশেষকৈ এই সময়খিনিত ধৈৰ্য বজাই ৰাখি কাম কৰিব লাগিব বুলি কৈছে নিবনুৱা লোকসকলে এই সময়খিনিত কিন্তু ভাল অপৰচুনিটিৰ বাবে আপোনালোকে অপেক্ষা কৰিব লাগিব স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি বিশেষকৈ বৰ্তমান স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে কাঁহ চৰ্দি সমস্যা বাৰকো অশান্তি দিব পাৰে যিসকলে ডাঙৰ ৰোগত আক্ৰান্ত হৈছে সেইসকলে নিজৰ স্বাস্থ্যৰ যত্ন লোৱাটো উচিত বুলি কৈছে আৰু খোৱা-বোৱাৰ ক্ষেত্ৰত সচেতন হ'ব লাগিব আজি আপুনি আপোনালোকৰ খাদ্যভাগ নিয়ন্ত্ৰণ কৰিব লাগিব প্ৰেম বা আপোনালোকৰ বৈবাহিক জীৱনৰ বাবে বিশেষকৈ দিনটো সময় উলিয়াব আপোনাৰ বাবে গুৰুত্বপূৰ্ণ আজি আপোনালোকৰ পৰিৱৰ্তিত আচৰণ দেখি পৰিয়ালৰ সকলোৱে আচৰিত হ'ব একে সময়তে এই সময়খিনি ছাত্ৰ-ছাত্ৰীসকলে সফলতা লাভ কৰিবৰ বাবে অধিক প্ৰচেষ্টা চলাব লাগিব আজি ব্যক্তিগত আৰু পেছাদাৰী ভ্ৰমণৰ পৰিকল্পনা থাকিব কিছু লোকৰ দিনটোৰ
এই সময়খিনি ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাৰ ক্ষেত্ৰত কিছু নীতি নিয়ম বা কিছু সিলেবাছ বা সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগে বুলি কৈছে ইতিবাচক চিন্তাই আজি বিষৰাশী জাতক জাতিকাসকলক বহুত বেছি সহায় কৰিব কৰ্মৰ ক্ষেত্ৰত সিনিয়ৰ আৰু আপোনালোকৰ উচ্চপদস্থ বিষয়ৰ সৈতে হওক বিশেষকৈ আপোনালোকৰ যি বুজাবুজি আপোনালোকৰ বাবে অতি উত্তম হ'ব কিবা এটা কামত মিষ্টেক হ'লে সেইখিনি আপোনালোকে শুধৰোৱাৰ বাবে চেষ্টা কৰক বা নজনা কামত আপোনালোকে জানিবৰ বাবে চেষ্টা কৰক বুলি কৈছে উত্তম হ'ব বুলি কৈছে পৰিয়ালৰ সকলোৰে লগত আপোনালোকৰ সমন্বয় সুদৃঢ় হ'ব স্বাস্থ্যৰ বাবে দিনটো মধ্যভাগটো দৈনন্দিন জীৱনত ধ্যান আৰু যোগাসনৰ গুৰুত্বপূৰ্ণ প্ৰেম আৰু বৈবাহিক জীৱনত বিশেষকৈ পুৰণি স্মৃতিবোৰ সতেজ কৰি দিনটো কটাব কিছু লোকে একে সময়তে দিনটো দ্বিতীয়ত বিশেষকৈ মাতৃৰ সুস্বাস্থ্যৰ বাবে মা দুৰ্গা মনত ৰাখিব অনলাইন ব্যৱসায়ৰ বাবে অনলাইন ব্যৱসায় কৰা সকলৰ বাবে বিশেষকৈ অনুকূল ফলাফল দেখিব বিশেষকৈ কাপোৰৰ ব্যৱসায়ত সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আজি গ্ৰহৰ দুখৰ বাবে কৰ্মক্ষেত্ৰত এলাহৰ বাবে কামত পিছ পৰি থাকিব পাৰে পৰিয়ালৰ অপ্ৰয়োজনীয় কামত আগ্ৰহ নল'ব নিজৰ কামত ভালদৰে মনোনিৱেশ কৰক বুলি কৈছে দিনটো দ্বিতীয়াৰ্ধত একে সময়তে সামাজিক পৰ্যায়ত ৰাজনৈতিক সম্পৰ্কৰ পোষ্টৰ পৰা দূৰত্ব বজাই ৰখাটো আপোনালোকৰ বাবে ভাল হ'ব একে সময়তে আজি দিনটোত বিশেষকৈ কৰ্মক্ষেত্ৰতে হওক ঘৰখনতে হওক সংঘাত পৰিস্থিতি পৰিণত হ'ব পাৰে গতিকে সাৱধান হ'ব অভিযান্ত্ৰিক ছাত্ৰ ছাত্ৰীয়ে যিকোনো বিষয় বুজিবলৈ টান পাব স্বাস্থ্যৰ বাবে কোনো ধৰণৰ ভ্ৰমণ আপোনালোকৰ বা কোনো ঠাইত যাবলগীয়া হ'ব পাৰে একে সময়তে এই সময়খিনিত কিন্তু নিজৰ মনোবল নিজৰ মনৰ যি শক্তি বজাই ৰাখক বুলি কৈছে সদায় নিজৰ মনটোক ষ্ট্ৰং কৰি ৰাখক নিশ্চয়কৈ আপোনালোকে আগবাঢ়ি যাব পাৰিব বুলি কৈছে আনৰ কথা শুনি পেলাই বিনিয়োগ নকৰিব আজি কিছু নিজৰ স্বাস্থ্যৰ বিশেষকৈ যত্ন ল'ব লাগিব নিজৰ শৰীৰটোক বিশেষকৈ কিছু ৰেষ্টৰ প্ৰয়োজন আছে বুলি কৈছে আৰু ৰেষ্টৰ অনুভৱ কৰিব ভাগ্য ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 7 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ সকলোতকৈ আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক ওম নমঃ শিৱায় জয় শ্ৰী কৃষ্ণ মিথুন ৰাশি দিনটো মধ্যমীয়া দেখা পোৱা গৈছে একে সময়তে কৈছে যে আজি আপোনালোকৰ কামে গতি লাভ কৰিব কৰ্মৰ ক্ষেত্ৰত সাৱধানে কাম কৰিবও লাগিব বাকি বিশেষকৈ সময়খিনিত অৰ্থাৎ কাম কৰি যিখিনি আপোনালোকৰ সময় থাকিব সেই কামখিনি বিশেষকৈ নিজৰ ঘৰুৱা কামত নিজৰ পাৰ্সোনেল কামত আপোনালোকে কটাব বুলি কৈছে একে সময়তে আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজনীতিবিদসকলে বিশেষকৈ অতি সক্ৰিয় হ'ব লাগে যাতে আপোনালোকে দলীয় কাৰ্যসূচীত ভালদৰে ভাষণ দিবলৈ আমন্ত্ৰণ জনাব পাৰে গতিকে ভালদৰে কথা ক'ব আৰু বিশেষকৈ কথনখিনি ভাল কৰিব আজি বুকুৰ বিষৰ পৰা কিছু সকাহ অনুভৱ কৰিব যিসকলে এটা সমস্যা হৈছে প্ৰেম বা বৈবাহিক জীৱনত বিশেষকৈ ছুটি ভ্ৰমণৰ পৰিকল্পনাৰ দিন কিছু লোকৰ বাবে হ'ব বুলি কৈছে ভ্ৰমণৰ পৰিকল্পনা আপোনালোকৰ মনত শান্তি আনিব পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ পৰা আপুনি কিবা নহয় কিবা এটা শিকিবলৈ পাব যিটো ভৱিষ্যতে আপোনালোকৰ বাবে উপকাৰী হ'ব বুলি কৈছে আজি বিশেষকৈ খেলুৱৈসকলে নিজৰ ফিটনেছৰ প্ৰতি গুৰুত্ব দিব লাগে বুলি কৈছে নিজৰ জীৱনশৈলীত যোগাসন আৰু ধ্যান সংযোজন কৰিব লাগে বুলি কৈছে অনুকূল ফলাফল আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব একে সময়তে বিনিয়োগৰ দ্বাৰা লাভান্বিত হ'ব পাৰে গতিকে ভাল কামত যদি বিনিয়োগ কৰে নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিব ব্যৱসায়িক বৃদ্ধিৰ বাবে এক বৃহৎ আপোনালোকে জাপ দিব পাৰে আজি পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদত আপোনালোকৰ কামবোৰ সম্পূৰ্ণ হ'ব প্ৰেম বা জীৱন সংগীৰ সৈতে আপোনালোকৰ বিশেষকৈ বন্ধন ভাল হ'ব বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিব লাগিব কৰ্মৰ ক্ষেত্ৰত স্মাৰ্ট আৰু কঠোৰ পৰিশ্ৰম কৰিলে আপুনি আপোনালোকৰ কামৰ উন্নতি সাধন কৰিব পাৰিব গতিকে সদায় স্মাৰ্টলি কাম কৰিব আৰু কেতিয়াও নাৰ্ভাছ ফিল নকৰিব নিজকে কিছু আপোনালোকে দুৰ্বলতা বুলি আপোনালোকে পৰিচয় নিদিব গতিকে নিজৰ কামখিনি ষ্ট্ৰংলি কৰক বুলি কৈছে আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক ভাল হ'ব আপুনি আপোনালোকৰ কামৰ উন্নতিৰ ক্ষেত্ৰত বিশেষকৈ উন্নতি সাধন কৰিব পাৰিব সামাজিক পৰ্যায়ত আপুনি আপোনালোকৰ কামৰ পৰা বিশেষকৈ সকলোৰে হৃদয় জয় কৰাৰ ক্ষেত্ৰত সফল হ'ব পাৰে বুলি কৈছে ছাকচেছ হ'ব পাৰে বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ উন্নতিৰ বাবে কৰাৰ যি প্ৰচেষ্টাই আজি আপোনালোকৰ মুখলৈ সুখ কঢ়িয়াই আনিব বুলি কৈছে একে সময়তে দিনটো দ্বিতীয়ত বৌদ্ধিক বিকাশৰ সূচনা কৰিব ব্যৱসায়ত আপোনালোকৰ প্ৰচেষ্টা আৰু কোমল আচৰণে বিশেষকৈ আপোনালোকে আগবাঢ়ি যাব পাৰিব কৰ্মৰ ক্ষেত্ৰত কৰাৰ কামে দিনটো দ্বিতীয়ত বিৰোধীক সন্তুষ্ট কৰাৰ ক্ষেত্ৰত সফল হ'ব আজি বাহনৰ ক্ষেত্ৰত বিশেষকৈ গাড়ী চলাওঁতে সাৱধান হ'ব বুলি কৈছে পৰিলে আপোনালোকৰ নিজৰে লোকচান হ'ব পাৰে গতিকে সাৱধানে গাড়ী চলাওক বুলি কৈছে আজি আপোনালোকৰ মাজত হোৱা পৰিৱৰ্তনে হয়তো পৰিয়ালৰ সকলোৱে আচৰিত কৰি তুলিব প্ৰতিযোগিতামূলক পৰীক্ষাত বিশেষকৈ যুৱক যুৱতীসকলে এই সময়খিনিত ভৱিষ্যতক লৈ উত্তেজনাত ভুগিব বুলি কৈছে আজি প্ৰেমৰ সংগীৰ সৈতে বহি পুৰণি স্মৃতিবোৰ সতেজ কৰি তুলিব কিছু লোকে বন্ধু বান্ধৱীৰ সৈতে ভ্ৰমণৰ পৰিকল্পনা কিছু লোকে কৰিব পাৰে বুলি কৈছে অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ আহি থকা দিনবোৰ ভালদৰে পাৰ হওক ওম নমঃ শিৱায় জয় শনিদেৱ জয় হনুমান কৰ্কট ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজি খৰচ অলপ বৃদ্ধি পাব পাৰে গতিকে অলপ সাৱধান হওক বিশেষকৈ গহনা ব্যৱসায়ত বিশেষকৈ
এই সময়খিনিত লাভান্বিত হ'ব পাৰে বুলি কৈছে। আজি আপুনি কৰ্মৰ ক্ষেত্ৰত অধিক সাৱধান হ'ব লাগিব। কোনোবাই আপোনালোকৰ কামবোৰ কপি কৰিব পাৰে, প্ৰকল্পবোৰ কপি কৰিব পাৰে। বিশেষকৈ কিছু ক্ষেত্ৰত গহৰ দুখৰ কাৰণে জীৱনত কোনো খৰখেদা সিদ্ধান্ত নল'লে ভাল হ'ব। আজি প্ৰেম বা বৈবাহিক জীৱনত ইজনে সিজনৰ আৱেগক বুজি পাব লাগিব। সামাজিক পৰ্যায়ত অলপ অসাৱধানতাই আপোনালোকৰ বাবে বহুত খৰচ কৰাব পাৰে। সাৱধান হওক। আজি পৰিয়ালৰ কোনোবা এজনৰ লগত তৰ্ক বিতৰ্ক হ'ব পাৰে বুলি কৈছে। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত ভালদৰে গুৰুত্ব দিব নোৱাৰিব পাৰে। যি আপুনি কিছুমান স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ সন্মুখীন হ'ব পাৰে বুলি কৈছে। দিনটোৰ মধ্যভাগত যিসকলৰ বিশেষকৈ স্বাস্থ্যজনিত সমস্যা হৈছে বা চিকিৎসাধীন হৈছে সেইসকল ব্যক্তিয়ে নিজৰ মনোবল, নিজৰ যি মনৰ শক্তি বিশেষকৈ ষ্ট্ৰং কৰি ৰাখিব লাগিব। ফাৰ্মাচী ব্যৱসায়ত বিশেষকৈ লাভান্বিত হ'ব পাৰে। আজি কৰ্মক্ষেত্ৰত মনোনিৱেশ কৰিলে, ভালদৰে মনোনিৱেশ কৰিলে আপুনি আপোনালোকৰ কামবোৰ সঠিকভাৱে কৰিবলৈ সফল হ'ব। আজি পৰিয়ালৰ কোনোবা এজনৰ পৰা আপুনি আৰ্থিক সুবিধা লাভ কৰিব পাৰে বুলি কৈছে। ভ্ৰমণৰ পৰিকল্পনাত সফলতা লাভ কৰিব। সামাজিক পৰ্যায়ত আপোনালোকৰ কামবোৰ বিশেষকৈ ভাল কামৰ বাবে, বিশেষকৈ কোনো সংগঠন বা সমাজে বা মানুহে বিশেষকৈ আপোনালোকক সন্মানিত কৰিব পাৰে। সাধাৰণ চৰ্দি আপোনালোকক অলপ অসুবিধা দিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত ধ্যান ৰাখিব। পঢ়া শুনাত ছাত্ৰ ছাত্ৰীসকলে সফলতা লাভ কৰিবলৈ হাৰ্ড ৱৰ্কিং কৰিবই লাগিব বুলি কৈছে। দিনটো দ্বিতীয়াৰ্ধত কৈছে যে এই সময়খিনিত ব্যৱসায়ীসকলে বজাৰৰ পৰা ভাল ৰিজাল্ট পাব বুলি কৈছে। নিবনুৱা মানুহে কিবা এটা কৰ্মসংস্থাপন পোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। তেওঁলোকে নিশ্চয়কৈ সফলতা লাভ কৰিব। ইতিবাচক আচৰণে, ভাল আচৰণে আৰ্থিক অৱস্থা বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। প্ৰেম বা বৈবাহিক জীৱনত বিশেষকৈ আশা পূৰণ হ'ব পাৰে। আজি পৰিয়ালৰ সৈতে ৰাতি আহাৰ গ্ৰহণৰ পৰিকল্পনা কৰিব পাৰে। ব্যৱসায় সম্পৰ্কীয় ভ্ৰমণৰ দিনটো দ্বিতীয়াৰ্ধত এটা ডাঙৰ অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে। প্ৰতিযোগিতামূলক পৰীক্ষাত ছাত্ৰ ছাত্ৰীসকলে বা যুৱক যুৱতীসকলে বিশেষকৈ বহুত বেছি কেয়াৰফুলি আগবাঢ়িব লাগিব বুলি কৈছে। তেতিয়াহে তেওঁলোকে সফল হ'ব বুলি কৈছে। একে সময়তে দিনটো দ্বিতীয়াৰ্ধলৈ আধ্যাত্মিকতাৰ প্ৰতি প্ৰবল হ'ব। ভক্তিৰ ভাৱবোৰ, ভগৱানৰ প্ৰতি আস্থা ভক্তি বাঢ়িব বুলি কৈছে। যেতিয়া ভগৱানৰ প্ৰতি আস্থা ভক্তি বাঢ়িব, ইতিবাচক চিন্তা আহিব, মনৰ যি মানসিক যি শান্তি সেইটো আপোনালোকৰ বিৰাজ কৰিব। কৰ্মক্ষেত্ৰত আপোনালোকৰ কামে গতি লাভ কৰিব বুলি কৈছে। আপোনাক আগৰ স্থানত ৰাখিব। বিশেষকৈ বেছি কামৰ আপোনালোকে আজি দিনটো প্ৰেছাৰ নিজৰ ওপৰত নল'ব। সামাজিক পৰ্যায়ত ৰাজনৈতিক লিংকৰ সুবিধা লাভ কৰিব। পৰিয়ালত কাৰোবাৰ আচৰণে কিন্তু আপোনাক বিশেষকৈ অলপ দুখী কৰি তুলিব পাৰে। কিছুমান মানুহৰ কথা বতৰাই আপোনালোকৰ মনটো দুখী কৰি ৰাখিব পাৰে। বিশেষকৈ আপুনি বেয়া নাভাবিব, কিন্তু সেইসকল ব্যক্তিয়ে বেয়াকৈ যেতিয়া ক'ব আপোনালোকৰ মনত আঘাত লাগিব পাৰে, কিবা এটা সৰু কথাই হওক। প্ৰেম বা বৈবাহিক জীৱনত জীৱনসংগীৰ সৈতে দিনটো শেষত এটা আনন্দত কটাব। বিশেষকৈ পৰীক্ষাৰ তাৰিখক লৈ বিমূৰত পৰিব পাৰে প্ৰতিযোগিতামূলক ছাত্ৰ ছাত্ৰীসকলে। তেওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত কিছু উপাৰ্জন লাগিব পাৰে। কি কৰিব কি নকৰিব, পৰীক্ষা বিশেষকৈ দিনবোৰ যেতিয়া চাপি আহিব তেওঁলোকৰ কিছু কনফিউজন থাকিব। তেওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত বিশেষকৈ বহুত বেছি চিন্তাৰ বিশেষকৈ দেখা দিব পাৰে বুলি কৈছে। তথাপিও নিজৰ ষ্টাডি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। নিজৰ মাইণ্ডটো কণ্ট্ৰল কৰিব লাগিব। ভালদৰে ছাকচেছ লাভ কৰিব হ'লে ছাত্ৰ ছাত্ৰীসকলে গুৰুত্ব দি চলিব লাগিব বুলি কৈছে। নিজৰ মনটোক ষ্ট্ৰং কৰি ৰাখক। ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 7। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। জয় হনুমান, জয় শ্ৰীকৃষ্ণ। সিংহ ৰাশি। দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। বিশেষকৈ আজি গ্ৰহৰ দুখৰ বাবে ব্যৱসায়ত হঠাৎ খৰখেদা পৰিকল্পনাৰ বাবে আপুনি লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে যিকোনো ব্যৱসায় কৰাসকলে সাৱধান হ'ব লাগিব। খৰখেদা কৰিব নালাগে। কৰ্মক্ষেত্ৰত নিজৰ দক্ষতা বৃদ্ধিৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আজি প্ৰেম বা বৈবাহিক জীৱনত আপোনালোকৰ সম্পৰ্ক উন্নত হ'ব কিছু দিনটোৰ মধ্যভাগত। আজি আপোনালোকৰ সমস্যাবোৰ আপোনালোকৰ পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰিলে যি আপোনালোকক লঘু অনুভৱ কৰিব। সামাজিক আৰু ৰাজনৈতিক পৰ্যায়ত বন্ধু বান্ধৱীৰ পৰা সম্পূৰ্ণ সমৰ্থন নাপাব পাৰে, যাৰ ফলত আপোনালোকৰ অলপ সমস্যাও বাঢ়িব পাৰে। এটা বৃহৎ প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰাৰ প্ৰয়াসত ছাত্ৰ ছাত্ৰীসকলে বিফল হ'ব পাৰে। গতিকে ষ্টাডি ক্ষেত্ৰত গুৰুত্ব দিয়ক। স্বাস্থ্যৰ ক্ষেত্ৰত কৈছে যে দিনটোৰ প্ৰথম ভাগত গ্ৰহৰ যি অৱস্থান আপোনালোকৰ পক্ষত নহয়, ৰক্তচাপৰ সমস্যাবোৰ অলপ বাঢ়িব পাৰে। একে সময়তে কৈছে যে আজি স্থানীয় লোকসকলে, এই ৰাশি জাতক জাতিকাসকলে বিশেষকৈ দায়িত্বশীলভাৱে কাম কৰাৰ ক্ষমতা থাকিব। চাকৰিত যদি কিবা এটা অসুবিধাৰ সন্মুখীন হৈছিল সেয়াও আজি কিছু কমিব বুলি কৈছে। ভ্ৰমণৰ সময়ত কৈছে যে ভ্ৰমণ কৰোঁতে আপুনি কিছুমান গুৰুত্বপূৰ্ণ তথ্য পাব পাৰে আৰু বন্ধু বান্ধৱীৰ সৈতে সৰু পিকনিক আদিৰ পৰিকল্পনাৰ কথাও কিছু লোকে চিন্তা কৰিব পাৰে। দিনটো মধ্যভাগত কৈছে যে খৰখেদাকৈ কামবোৰ বিশেষকৈ মোকাবিলা কৰিব লাগিব কিছু ক্ষেত্ৰত, কিন্তু তথাপিও চকু কাণ মেলি ৰাখিব। যদি আপুনি কোনো কামত নিযুক্তি লাভ কৰিছে তেন্তে সেইখিনি ক্ষেত্ৰত অলপ সাৱধানে কাম কৰক। আজি জীৱনসংগীৰ লগত কথা নপতাকৈ যিকোনো সিদ্ধান্ত নল'ব, নহ'লে ভৱিষ্যতে আপোনালোকৰ বাবে সমস্যা হ'ব পাৰে, যাৰ ফলত আপোনালোকৰ ওপৰত খং উঠিব পাৰে। দিনটো দ্বিতীয়াৰ্ধত বিশেষকৈ কৈছে যে
এই ৰাশি জাতক জাতিকাসকলৰ সন্মান বাঢ়িব। যদি আপুনি আগতে কাৰোবাক ধন ধাৰে দিছিল তেন্তে আপুনি সেই ধন ঘূৰাই পাব পাৰে, চেষ্টা কৰক, যাৰ ফলত আৰ্থিক অৱস্থা অলপ হ'লেও ভাল হ'ব। পৰিয়ালৰ সদস্যসকলৰ উচ্চাকাংক্ষা সহজে পূৰণ কৰিবলৈ সক্ষম হ'ব। চাকৰিত কাম কৰাৰ লোকসকলে কৰ্তৃপক্ষৰ লগত কাজিয়া কৰিব নালাগে, ভুল বুজাবুজি সৃষ্টি হ'বলৈ নিদিব, গতিকে মনত ৰাখিব। আজি এই সময়খিনিত কিন্তু ব্যৱসায়ত ধৈৰ্য ধৰি আগবাঢ়ক। বিনিয়োগ কৰোঁতে সতৰ্কতা অৱলম্বন কৰক। শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। ওম নমঃ শিৱায়। জয় শ্ৰীকৃষ্ণ। কন্যা ৰাশি। ওম নমঃ শিৱায়। দিনটোৰ প্ৰথম ভাগত মধ্যমীয়া দেখা পোৱা গৈছে। আজি বিশেষকৈ ধৰ্ম আৰু কৰ্মৰ মাজত যোগদান কৰি নাম অৰ্জন কৰা দিন বুলি কৈছে। একে সময়তে যিকোনো আঁচনিত বিনিয়োগ কৰাটো আপোনালোকৰ বাবে ভাল নহয় বুলি কৈছে, যাৰ বাবে আপুনি ভৱিষ্যতে লোকচানৰ সন্মুখীন হ'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। আজি আপোনালোকৰ ঘৰখনত একেলগে বহু কাম বিশেষকৈ কৰি পৰিয়ালৰ সকলো সদস্যই ব্যস্ত হৈ পৰিব। বন্ধু পৰামৰ্শৰ মতে নতুন কাম আৰম্ভ কৰিব নালাগে বুলি কৈছে। আজি মনত ৰাখিব এই কথাটোৰ প্ৰতি। আজি বিশেষকৈ ব্যস্ততাৰ হ'বলৈ গৈছে। আজি পুৰণি বন্ধুৰ লগত চলি থকা সংঘাতৰ অন্ত পৰিব, যাতে আপোনালোকৰ বিশেষকৈ যি ধৰণৰ মনত থকা যি কনফিউজন সেইখিনি দূৰ হয়। প্ৰেমৰ সম্পৰ্কত বিশেষকৈ আপোনালোকৰ বাবে হয়তো সংগীৰ পৰা উপহাৰ পাব পাৰে। আপুনি যদি ঘৰখনৰ কাৰোবাক কিবা এটা পৰামৰ্শ দিয়ে আজিৰ দিনটোত, তেন্তে তেওঁলোকে নিশ্চয়কৈ মানি চলিব। আজি এই ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ আপোনালোকৰ যেন সপোন পূৰণ হ'ব পাৰে। জীৱনসংগীৰ পৰা সম্পূৰ্ণ সমৰ্থন আৰু ঘনিষ্ঠতা পাব আৰু বয়োজ্যেষ্ঠসকলৰ সেৱা কৰি আপোনালোকৰ হৃদয় সুখী হ'ব। সন্তানৰ ভৱিষ্যতৰ কিছু পৰিকল্পনা কৰিবলৈ আজি আপোনালোকৰ জীৱনসংগীৰ লগত কথা পাতিব লাগিব। আজি আৰ্থিক সুবিধা পোৱাৰ সম্ভাৱনা আছে ঘৰৰ মানুহখিনিৰ পৰা। দিনটো দ্বিতীয়াৰ্ধত কিন্তু মনত ৰাখিব, স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো দ্বিতীয়াৰ্ধত আপোনালোকৰ বাবে মধ্যমীয়া নহয় বুলি কৈছে। অলপ ধ্যান ৰাখিব লাগিব, স্বাভাৱিকভাৱে পাৰ হ'ব। আপুনি অসাৰভাৱে দৌৰি থাকিব লাগিব, কিন্তু পাৰিবাৰিক কাৰ্যৰ বাবে অশান্তি হ'ব পাৰে দিনটোৰ দ্বিতীয়াৰ্ধত। ধ্যান ৰাখিব, ইয়াৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক। আজি কামত শিথিল বেছি নহ'ব। বহুদিনৰ মূৰত পুৰণি বন্ধু এজনক লগ পাব পাৰে, যিটো আপোনালোকৰ বাবে উপকাৰী হ'ব, কিন্তু পৰামৰ্শ মানি নচলিব বেছিকৈ। আজি আপোনালোকৰ যিকোনো পুৰণি লেনদেন মূৰৰ বিষ হৈ পৰিব পাৰে, গতিকে অলপ সতৰ্কতা অৱলম্বন কৰাটো কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি কৈছে। আজি স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলে নিজৰ ষ্টাডি ক্ষেত্ৰত গুৰুত্ব দিব বুলি কৈছে। ব্যৱসায়ত লেনদেন কৰোঁতে সতৰ্কতা অৱলম্বন কৰক। কৰ্মৰ ক্ষেত্ৰত কথন সুৰ ভাল কৰক, বিশেষকৈ কথন সুৰ অৰ্থাৎ কথা বতৰাত মধুৰতা আনিবৰ বাবে চেষ্টা কৰক। অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। ভাগ্যৰ ৰং হ'ব নীলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 6। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। জয় শনিদেৱ। ওম নমঃ শিৱায়। জয় শ্ৰীকৃষ্ণ। তুলা ৰাশি। দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে বন্ধু বান্ধৱীৰ লগত কিছু সময় কটাব তেওঁলোকে, কিন্তু আনৰ কথাবোৰ হৃদয়ত নল'ব, কাৰণ পৰিয়ালৰ কোনোবা সদস্য আপোনালোকৰ বিষয়ে বেয়াকৈ ক'ব পাৰে বুলি কৈছে। যিকোনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব কিছুলোকে, আৰু যিকোনো নতুন বিনিয়োগৰ বাবে প্ৰস্তুতি চলাই থকাসকলেও সাৱধান হ'ব লাগিব। দিনটো সুখেৰে ভৰা হ'বলৈ গৈছে। আজি ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব, আৰু ইয়াত তাত কামত গুৰুত্ব বেছি নিদিব। আপুনি পৰিয়ালৰ সৰু ল'ৰা ছোৱালীৰ লগত বিশেষকৈ কিছু হাঁহি ধেমালিৰো দিনটো কটাব। আৰ্থিক অৱস্থা অধিক শক্তিশালী হোৱা যেন অনুভৱ কৰিব। সম্পত্তি তৎক্ষণাত কিনি নল'ব বুলি কৈছে। কাৰোবাৰ পৰামৰ্শত আপোনালোকে আগবাঢ়ক, কিবা এটা কামত কনফিউজন থাকিলে। ছাত্ৰ ছাত্ৰীসকলে উচ্চ শিক্ষাৰ বাবে চেষ্টা কৰিব। একে সময়তে আজি পাবলগীয়া ধন ঘূৰাই পাব পাৰে। আজি ঘৰখনৰ কামত ব্যস্ত হৈ থাকিব। বিশেষকৈ কৈছে যে মাটি আৰু সম্পত্তিৰ সৈতে জড়িত বিষয়ত অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ ল'লে ভাল হ'ব। চৰকাৰী চাকৰিত কৰ্মৰত লোকসকলে আজি চানডে দিনটোতো বিশেষকৈ কৰ্মৰ প্ৰতি ধ্যান ৰাখিব লাগে, এলাহ ভাৱ পৰিহাৰ কৰিব লাগে, আৰু আজি বিশেষকৈ খাদ্যাভ্যাস সলনি কৰিব লাগে, নহ'লে শাৰীৰিক বিষয়ৰ বাবে অশান্তি পাব পাৰে বুলি কৈছে। মনত ৰাখিব। আজি বিশেষকৈ এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে প্ৰগতিৰ দিন হ'ব। বিশেষকৈ ব্যৱসায়ত মহিলাসকলে বন্ধুৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। আলোচনাৰ জৰিয়তে ভাই ভনীৰ সৈতে হোৱা যি সংঘাত অন্ত পেলোৱাৰ বাবে ভাল দিন। পুৰণি ভুলৰ পৰা শিকিব লাগিব। আগতে যদি মিষ্টেক কৰিছিল, ভুল কৰিছিল, তাৰ পৰা এডুকেশ্যন ল'ব লাগিব, শিক্ষা ল'ব লাগিব। যদি আপোনাক কোনো কামত নিযুক্ত কৰা হয় বা কিবা এটা দায়িত্ব দিয়া হয়, সেইবোৰ সময়মতে সম্পূৰ্ণ কৰিবৰ বাবে চেষ্টা কৰিব লাগিব। দিনটো দ্বিতীয়াৰ্ধত আপুনি কিছু নতুন উপাৰ্জন উৎস পাব পাৰে। আপুনি ব্যৱসায়ত অধিক ধন বিনিয়োগ নকৰিব। আজি কিছুমান নতুন শত্ৰু আপোনালোকৰ জন্ম হ'ব পাৰে। ইজনে সিজনৰ লগত যুঁজি ধ্বংস নহ'ব। নিজকে বিশেষকৈ নিজৰ যি ৱেটটো ভেলুটো আপোনালোকে নকমাব। ধ্যান ৰাখিব। যিকোনো আঁচনিত আপুনি অতি সাৱধানে ধন বিনিয়োগ কৰিব লাগে বুলি কৈছে। আজি আপোনালোকৰ ঘৰখনত বিশেষকৈ
ভজন কীৰ্তন আদি আয়োজন কৰিব পাৰে পৰিয়ালৰ সুখৰ বাবে ঘৰখনৰ শান্তিৰ বাবে অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব বুলি কৈছে আপোনালোকৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক বৃশ্চিক ৰাশি ওম নমঃ শিৱায় আজি বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজি আপোনালোকৰ টকা পইচাৰ ক'ৰ পৰা আহে কেনেকৈ আপোনালোকে ইনকাম কৰিব কেনেকৈ আগবঢ়াই নিব নিজৰ জীৱনটোক বা নিজৰ লক্ষ্য দিশত আগবাঢ়িব সেইখিনি ক্ষেত্ৰত পৰিকল্পনা কৰাৰ বাবে এটা ভাল দিন বুলি কৈছে আজি কিন্তু আপোনালোকে কিছুমান অপ্ৰয়োজনীয় খৰচে আজি আপোনালোকক অলপ আমনি কৰিব পাৰে বুলি কৈছে ভাই ভনীৰ পৰা সহায় বিচাৰিলে সহজে কিছু ক্ষেত্ৰত পাব আজি বহু দিনৰ মূৰত এজন পুৰণি বন্ধুক লগ পাব পাৰে যি আপোনালোকৰ দিনটোৰ প্ৰথম ভাগতে হওক দ্বিতীয় ভাগতে হওক আপোনালোকৰ কামত সম্পূৰ্ণ সহায় কৰিব পৰিয়ালৰ সদস্যৰ লগত পৰিয়ালৰ সমস্যাবোৰ শুনি কিছু সময় কটাব লাগে দিনটোৰ মধ্যভাগত বিশেষকৈ কৈছে যে পৰিয়ালত যিকোনো শুভ অনুষ্ঠানৰ আয়োজন কৰিবৰ বাবে কিছু পৰিকল্পনা কৰিব পাৰে সুখী অনুভৱ কৰিব যদি আপোনালোকৰ জীৱন সংগীৰ কোনো কথাত আপোনালোকৰ মতানৈক্য হয় তেওঁলোকৰ লগত তেন্তে কথা বতৰাৰ জৰিয়তে সেইখিনি সমাধান কৰিবৰ বাবে চেষ্টা কৰক আজি আপোনালোকৰ পৰিয়ালত নতুন সদস্যও আহিব পাৰে আজি আপোনালোকৰ সংগীৰ লগত বা আপোনালোকৰ পাৰ্টনাৰশ্বিপত যদি কিবা কাম কৰে কিবা এটা কামৰ বিষয়ে কথা পাতিব লাগিব আৰু সকলো হিচাপ নিকাচৰ পৰা ক্লিয়াৰ কৰি ৰাখিব যদি আপোনালোকৰ আইনৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি কোনো সম্পত্তি সম্পৰ্কীয় বিবাদ চলি আছে তেনেহলে জনাশুনা মানুহৰ পৰা আপোনালোকে পৰামৰ্শ ল'লে আপুনি জয় হোৱাৰ নিশ্চিত হ'ব দিনটো দ্বিতীয়াৰ্ধ বিশেষকৈ পিতৃ মাতৃৰ লগত ভ্ৰমণলৈ যাব পাৰে আজি কলা দক্ষতাৰ উন্নত হ'ব কিবা এটা কামৰ বাবে অলপ দূৰত্ব যাবলগীয়া হ'ব পাৰে আজি আপোনালোকৰ কৈছে যে আপোনাৰ সহায়ৰ বাবে আপোনালোকৰ কিছুমান কাম নষ্ট হ'ব পাৰে গতিকে আপোনালোকৰ দায়িত্বত শিথিল নহ'ব কিন্তু আপোনালোকে নিজে সাৱধানে নিজৰ কামখিনি কৰিব লাগিব বৃশ্চিক ৰাশি জাতক জাতিকাসকলে স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে খোৱা বোৱাৰ ক্ষেত্ৰত সচেতন হ'ব লাগিব পিতৃ মাতৃৰ আশীৰ্বাদত যিকোনো ঘৰখনৰ বিশেষকৈ কাম আপোনালোকে আগবঢ়াই নিব পাৰিব গতিকে নজনা কামত পিতৃ বা জ্যেষ্ঠ লোকসকলৰ পৰা পৰামৰ্শ লোৱাটো ভাল হ'ব ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন পঢ়া শুনাৰ ক্ষেত্ৰত মনটো কেন্দ্ৰীভূত কৰক বুলি কৈছে ভুল লগ সংগত পৰি বিশেষকৈ নিজৰ কেৰিয়াৰটো ধ্বংস নকৰিব গতিকে এই কথাটোৰ প্ৰতি বিশেষকৈ অলপ গুৰুত্ব দি চলিব লাগিব আজি যেহেতু দেওবাৰ এই দেওবাৰৰ সময়খিনিত বিশেষকৈ যিসকলে অলপ ফ্ৰী থাকে নিজৰ কৰ্মৰ প্ৰতি নিজৰ যিখিনি আধৰুৱা কাম আছে সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব বুলি কৈছে বাকী কাম কৰাৰ লোকসকলে নিজৰ কামৰ প্ৰতি সতৰ্ক হোৱাটো প্ৰয়োজন আছে দায়িত্বৰ ক্ষেত্ৰত বিশেষকৈ হেমাহি নকৰিব শুভ ৰং হ'ব আজি বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো জয় শ্ৰী কৃষ্ণ ধনু ৰাশি দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন বুলি কৈছে ধনু ৰাশি জাতক জাতিকাসকলে এই সময়খিনি নিজৰ কামৰ প্ৰতি বহুত বেছি কেয়াৰফুল হ'ব বুলি কৈছে বিশেষকৈ এই ৰাশি জাতক জাতিকাসকলে আজি বিনিয়োগৰ ক্ষেত্ৰত সতৰ্ক হোৱাৰ দিন হ'ব কোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকিব লাগিব নহলে সমস্যাবোৰ বাঢ়িব পাৰে আজি পৰিয়ালত কাজিয়াৰ পৰিস্থিতি হ'ব পাৰে য'ত মনে মনে থাকিব লাগিব অতিৰিক্ত কামৰ বাবে আপুনি অলপ বিচলিত হ'ব পাৰে বুলি কৈছে এই সময়খিনিত ধনু ৰাশি জাতক জাতিকাসকলে নিজৰ কৰ্মৰ প্ৰতি বহুত বেছি কেয়াৰফুল হ'ব বিশেষকৈ পঢ়া শুনাত কিছু বিভ্ৰান্তি হ'ব পাৰে ছাত্ৰ ছাত্ৰীসকলে অলপ মানসিক চাপত বেছি থাকিব আজি দিনটো মধ্যভাগত কৰ্মৰ ক্ষেত্ৰত নতুন বিশেষকৈ দায়িত্ব পাব পাৰে আজি আপোনালোকৰ পৰিয়ালৰ কোনো সদস্যৰ বিবাহৰ সমস্যাটো একেলগে সমাধান কৰিব লাগিব কিন্তু আলোচনাৰ জৰিয়তে ঘৰখনৰ যি বিভাজন বা যি ধৰণৰ সমস্যা হৈছে সেইখিনি সমাধান কৰিবলৈ চেষ্টা কৰক আজি সৰু ল'ৰা ছোৱালীয়ে আপোনালোকৰ পৰা কিবা এটা বিচাৰিব পাৰে আশা কৰিব পাৰে যদি আপুনি কাৰোবাৰ পৰা ধন ধাৰে লৈছিল সেইখিনি ক্ষেত্ৰত পাব পাৰে বা আপুনি ধন সম্পৰ্কীয় সহায় বিচাৰিলেও আজি দিনটো সেইখিনি ক্ষেত্ৰত আপুনি সহজে পাব পাৰে আজি দিনটো দ্বিতীয়টো চিন্তাশীলভাৱে আপোনালোকৰ কামবোৰ সম্পূৰ্ণ কৰাৰ দিন হ'ব আপুনি যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰে যিটো আপোনালোকৰ বাবে ভাল হ'ব প্ৰেম জীৱনত বা প্ৰেমৰ সম্পৰ্কত থকা যিসকল লোক আছে তেওঁলোকে বিশেষকৈ নিজৰ সংগীক পৰিয়ালৰ সদস্যৰ লগত চিনাকি কৰাই দিয়াৰ বাবে এটা ভাল দিন বুলি কৈছে আজি আপোনালোকৰ কিছুমান কামে আপোনালোকক অলপ অসুবিধাও দিব পাৰে বিশেষকৈ ব্যৱসায়ীসকলে আজি সহযোগী ব্যৱসায়ত আপোনালোকক ক্ষতি কৰিব পাৰে গতিকে নিজে কৰিবৰ বাবে চেষ্টা কৰক আজি সহায়কৰ ফালৰ পৰা কোনো ব্যক্তিৰ লগত কোনো ধৰণৰ লেনদেন কৰাৰ পৰা বিৰত থাকিব লাগে বিশেষকৈ টকা পইচাৰ আত্মীয়ৰ লগত যদি লেনদেন কৰে অলপ সতৰ্কতা অৱলম্বন কৰক সৰু সৰু ভুল বুজাবুজি আপোনালোকৰ সম্পৰ্কত বিশেষকৈ বা ৰিলেশ্যনটো আপোনালোকৰ ক্ষতি কৰিব পাৰে বেয়া কৰিব পাৰে গতিকে এইখিনি ক্ষেত্ৰত ধনু ৰাশি জাতক জাতিকাসকলে মনত ৰখাটো উচিত বুলি কৈছে ধনু ৰাশি জাতক জাতিকাসকলৰ আজি
নিজৰ দায়িত্বখিনি সুন্দৰভাৱে পালন কৰাৰ লগতে নিজৰ ঘৰখনৰ সমস্যাবোৰ সমাধানৰ ক্ষেত্ৰত বহুত বেছি কষ্ট কৰিব। ভাগ্য ৰং হ'ব আপোনালোকৰ বাবে আজি বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 9। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অনুগ্ৰহ কৰি আপোনালোকে লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ওম নমঃ শিৱায়, জয় শ্ৰীকৃষ্ণ। মকৰ ৰাশি দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। মনটো কিবা এটাক লৈ অলপ অশান্তিও লাগিব পাৰে বুলি কৈছে। আজি পিতৃ মাতৃৰ প্ৰতি বেয়া ভাৱ একেবাৰে নাৰাখিব। পৰিয়ালৰ কোনো সদস্যই নতুন কাম পালে বিশেষকৈ আপোনালোকে সুখী অনুভৱ কৰিব, কিন্তু কিছুমান বিৰোধীয়ে আপোনালোকৰ কামবোৰ বন্ধ কৰিবলৈ চেষ্টা কৰিব পাৰে। আজি বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত দুৰ্বল হ'বলৈ গৈছে, স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে আজি মকৰ ৰাশিৰ জাতক জাতিকাসকলে। কাৰোবাক আপোনালোকৰ ব্যৱসায়িক অংশীদাৰ হিচাপে লোৱাৰ পৰা বিৰত থাকক, নহ'লে সমস্যাবোৰ বাঢ়িব পাৰে। পিতৃ মাতৃ কিবা এটা কথাক লৈ বিচলিত হোৱাৰ পৰা আপুনি বিচলিত হ'ব পাৰে, তেওঁলোকে বিচলিত হ'ব পাৰে আপোনালোকৰ কথা বতৰাত, গতিকে ধ্যান ৰাখিব। কোনো পাঠ্যক্ৰমত ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰিবৰ বাবে বৰ্তমান সময়ত ষ্টাডি ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে। আজি আপোনালোকৰ পুৰণি বন্ধু এজনে হয়তো বহু দিনৰ মূৰত আপোনালোকৰ ওচৰলৈ আহিব পাৰে। একে সময়তে কিছুমান ঘৰুৱা সমস্যা সমাধান হ'ব পাৰে। চাকৰি এটাত আপোনালোকৰ সমস্যাবোৰ বাঢ়িব পাৰে, ধ্যান ৰাখিব। বিশেষকৈ মাতৃৰ স্বাস্থ্যৰ কিছু হ্ৰাস পোৱাৰ বাবে আপুনি অলপ চিন্তাত পৰিব পাৰে। আজি আপোনালোকৰ আৰ্থিক অৱস্থা শক্তিশালী কৰাৰ বাবে প্ৰচেষ্টা সফল হ'ব বুলি কৈছে। শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰিবলৈ যদি আপোনালোকে আগ্ৰহী হৈছে, কিন্তু আপোনালোকে শিকিব লাগিব প্ৰথমতে। আজি আপোনালোকৰ সংগীৰ ওচৰলৈ আপোনালোকৰ লুকাই থকা গোপন কথা ওলাই আহিব পাৰে, যাৰ ফলত আপোনালোকৰ মাজত কাজিয়াও হ'ব পাৰে বুলি কৈছে। দিনটোৰ দ্বিতীয়াৰ্ধত বিভিন্ন কৰ্মৰ লগত জড়িত লোকসকলে বিভ্ৰান্তি বা কিছু কনফিউজন থাকিব। আজি বিষয়াসকলৰ লগত আপোনালোকৰ কোনো সমস্যা হ'ব পাৰে। আজি আপোনালোকৰ বাক্য নিয়ন্ত্ৰণ কৰিব লাগিব। খৰখেদাকৈ দিনটোৰ দ্বিতীয়াৰ্ধৰ বা শেষাৰ্ধলৈ বিশেষকৈ কোনো সিদ্ধান্ত ল'ব নালাগে। আপুনি আপোনালোকৰ কামৰ বাবে চিন্তাত পৰিব, প্ৰস্তুতিৰ প্ৰয়োজন আছে। আজি এজন বন্ধুৰ বাবে আপোনালোকৰ কিছুমান সমস্যা সমাধান হ'ব পাৰে বা নিমন্ত্ৰণো তেওঁলোকে দিব পাৰে। আজি বন্ধুৰ বিষয়ে বেয়া কিবা এটা বিশেষকৈ চিন্তা নকৰিব, তেওঁলোকৰ সদায় ভালটো চিন্তা কৰিব। আজি আপোনালোকৰ যিকোনো পুৰণি চুক্তি আপোনালোকৰ বাবে সমস্যা হৈ পৰিব পাৰে। আজি ভ্ৰমণৰ সময়ত যিকোনো গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব। ব্যৱসায় বা কেৰিয়াৰৰ ক্ষেত্ৰত শুভ সংকেত বা গ্ৰীণ ছিগনেল আপোনালোকে লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ভাগ্যৰ ৰং হ'ব বেঙুনীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব। ওম নমঃ শিৱায়, জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীকৃষ্ণ। কুম্ভ ৰাশি দিনটো প্ৰথম ভাগটো মধ্যমীয়া দেখা পোৱা গৈছে। বিশেষকৈ আপোনালোকৰ প্ৰতি মানুহৰ সন্মান বৃদ্ধি পাব। আজি আপোনালোকৰ কামৰ বাবে আপুনি বহু যাত্ৰাও কৰিবলগীয়া হ'ব পাৰে কিছু লোকে, যিটো আপোনালোকৰ বাবে কিছু ক্ষেত্ৰত উপকাৰী বুলি প্ৰমাণিত হ'ব। আপোনজনক হেৰুওৱা বিশেষকৈ আপোনালোকৰ কিছু ক্ষেত্ৰত দুখ প্ৰকাশ কৰিব পাৰে আজি কিছু লোকে। আজি আপোনালোকৰ ব্যৱসায়ত আপুনি আকাংক্ষিত লাভ পোৱাৰ সম্ভাৱনা আছে। আজি আপোনালোকৰ ধনৰ ক্ষেত্ৰত ধন টকা পইচাৰ ক্ষেত্ৰত সাৱধান হওক আৰু কাকো বিশেষকৈ ঋণলৈ পইচা নিদিব বা ধাৰলৈ পইচা নিদিব, গতিকে বিৰত থাকিবলৈ কৈছে। আজি বহু দিনৰ পৰা বাকী থকা কিছুমান কামো সম্পূৰ্ণ হ'ব পাৰে, চেষ্টা কৰক। আজি কুম্ভ ৰাশিৰ যিসকল জাতক জাতিকা আছে, সামাজিক খণ্ডত কাম কৰা লোকসকলৰ বাবে কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে, কিয়নো তেওঁলোকৰ কামবোৰ বৃদ্ধিৰ বাবে তেওঁলোকে অলপ বিচলিত হ'ব পাৰে। কৰ্মস্থলীত চিনিয়ৰসকলক লৈ অলপ চিন্তা হ'ব পাৰে। তেওঁলোকৰ পৰা কিছু পৰামৰ্শ বিচাৰিবলৈ অলপ কনফিউজন থাকিব বা কিছু আপোনালোকে কিছু পিছ পৰি যাব পাৰে, গতিকে কিন্তু কিছুমান কামত পৰামৰ্শ ল'বলৈ কুণ্ঠাবোধ নকৰিব। আজি আপোনালোকৰ সন্তানে আপোনালোকক দিয়াৰ যিকোনো দায়িত্ব শিথিল আপোনালোকৰ কৰিব পাৰে, যাৰ ফলত আপোনালোকৰ অসুবিধাৰ সৃষ্টি কৰিব পাৰে কিছু ক্ষেত্ৰত। বিশেষকৈ জীৱনসংগীৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে, যাৰ ফলত আপুনি অলপ দৌৰাদৌৰি কৰিবলগীয়া হ'ব পাৰে, গতিকে তেওঁলোকৰ হেল্থৰ প্ৰতি অলপ গুৰুত্ব প্ৰদান কৰিব লাগিব। অৰ্থনৈতিক পৰিস্থিতি আগতকৈ ভাল হ'ব। যিকোনো নতুন ঘৰ বা বাহন দোকান ইত্যাদি কিনিলে আপোনালোকৰ বাবে ভাল হ'ব। আজি আপুনি যিকোনো চৰকাৰী আঁচনিতো বিনিয়োগ কৰিব পাৰে, যিটো আপোনালোকৰ বাবে ভাল হ'ব। চাকৰিত যদি বা আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত যদি পৰিয়ালৰ কোনো সদস্যই কিবা এটা কামত সন্মানিত হয়, তেন্তে ঘৰৰ যি পৰিৱেশটো সুখী হৈ থাকিব। একে সময়তে আজি জীৱনসংগীয়ে যদি কিবা এটা কামত ভাল কামত আগবাঢ়িছে, নিশ্চয়কৈ ছাপোৰ্ট দিব। আপোনালোকে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি কৰাৰ ক্ষেত্ৰত আপোনালোকে অৰিহণা যোগাওক। কাৰোবাৰ পৰা শুনা কথাবোৰত গুৰুত্ব নিদিব। আজি আপোনালোকৰ ওচৰৰ পাজৰে বিশেষকৈ থকা মানুহবোৰৰ প্ৰতি সাৱধান হোৱাটো প্ৰয়োজন আছে, কাৰণ কিছুমান মানুহে আপোনালোকৰ বন্ধু হিচাপে আপোনালোকৰ শত্ৰু হ'ব পাৰে বুলি কৈছে, গতিকে ধ্যান ৰাখিব লাগিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া আৰু বেল আইকনটো দবাই দিব, তেতিয়া ভিডিঅ'সমূহ দিয়াৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবোৰ লাভ কৰি থাকিবলৈ সক্ষম হ'ব। দিনটো ভালদৰে পাৰ হওক। মহাদেৱৰ কৃপাত, মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ সকলোৰে মনৰ ইচ্ছাবোৰ পূৰণ হওক। সুস্বাস্থ্য কামনা কৰিছোঁ। ৰাখি দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। যদি আপুনি স্বাস্থ্যৰ সন্দৰ্ভত কোনো সমস্যাত পৰি আছিল,
এই ক্ষেত্ৰত কিছু আমনি পাব পাৰে গতিকে নিজৰ স্বাস্থ্য পাতি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব বুলি কৈছে আজি যান বাহন সাৱধানে ব্যৱহাৰ কৰিব লাগিব নহলে হঠাৎ বিজুতিৰ ফলত আপোনালোকৰ খৰচো বাঢ়িব পাৰে গতিকে ধ্যান ৰাখিব ব্যৱসায়ৰ যিকোনো ডাঙৰ কথা চূড়ান্তকৰণৰ বিশেষকৈ ওলমি থাকিব পাৰে গতিকে ব্যৱসায়ত যিকোনো ডিল আদি কৰোঁতে সতৰ্কতা অৱলম্বন কৰাটো প্ৰয়োজন আছে বুলি কৈছে প্ৰয়োজন অনুভৱ কৰিব আজি দিনটোত একে সময়তে আজি মিশ্ৰিত সময় বুলি কৈছে কিন্তু এলাহ ভাৱবোৰ পৰিহাৰ কৰিব লাগিব আজি সকলো মানুহকে নিজৰ ব্যক্তিগত কথাবোৰ প্ৰকাশ নকৰিব আজি কিন্তু যিকোনো বিবাদত পৰাৰ পৰা বিৰত থাকক ব্যৱসায়ত যিকোনো বিনিয়োগ অতি সাৱধানে কৰক মনত কিছু বিভ্ৰান্তিৰ বাবে বিপদত পৰিব পাৰে বিশেষ ব্যক্তিক লগ পোৱাৰ সুযোগ পাব আজি কিছুমান বন্ধুক লৈ আপোনালোকৰ মনটো অলপ বেয়া লাগিব পাৰে একে সময়তে জীৱন সংগীৰ লগত কাজিয়াত নপৰিব মাতৃৰ যিকোনো পুৰণি সমস্যাৰ উন্নতি ঘটিব পাৰে তেওঁলোকৰ হেল্থৰ কিছু সমস্যাৰ প্ৰতি ধ্যান ৰাখিব লাগিব কৰ্মক্ষেত্ৰত কামবোৰ সম্পূৰ্ণ কৰিবলৈ সহকৰ্মী এজনৰ পৰা সহায় ল'বলগীয়া পৰিস্থিতি হ'ব পাৰে যদি আপুনি কিছু ঋণ লৈছিল তেন্তে সেইখিনি সহজে পৰিশোধ কৰিবৰ বাবে চেষ্টা কৰক যদি আপুনি কাৰোবাক ধাৰে দিছে তেন্তে সেইখিনি ধন ঘূৰাই পোৱাৰ সমস্যা হ'ব পাৰে গতিকে অলপ ধ্যান ৰাখিব যদি আপুনি ধন সম্পৰ্কীয় সমস্যাৰ বাবে চিন্তিত হৈছিল তেন্তে সেয়াও কিছু পৰিমাণে কমিব বুলি কৈছে কিন্তু আপুনি যিমান পাৰে আৰ্থিক অৱস্থা ভাল কৰিবৰ বাবে কিছুমান নতুন পৰিকল্পনা হাতত ল'ব লাগিব জীৱন সংগীৰ লগত কেতিয়াও কাজিয়া পেচাল নকৰিব বিবাহিত লোকসকলে ছাত্ৰ ছাত্ৰীসকলে বৌদ্ধিক আৰু মানসিক বুজাৰ পৰা মুক্তি পাব আজিৰ দিনটো হয়তো পুৰণি ভুলৰ পৰা আপোনালোকে শিক্ষা ল'ব লাগিব আজি ভ্ৰমণৰ সময়ত যিকোনো গুৰুত্বপূৰ্ণ তথ্য লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে মীন ৰাশি জাতক জাতিকাসকলৰ বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে পঢ়া শুনাৰ ক্ষেত্ৰত মনটো কেন্দ্ৰীভূত কৰাটো উচিত বুলি কৈছে বেয়া মানুহ বেয়া লগ সংগৰ পৰা যিমান পাৰে আঁতৰি থাকক আৰু কাৰোবাৰ কথা শুনি পেলাই মীন ৰাশি জাতক জাতিকাসকলে তৎক্ষণাৎ বিনিয়োগ কৰিব নালাগে ইনভেষ্ট কৰোঁতে বহুত বেছি সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে কেনেবাকৈ যদি ভুল কামত আপোনালোকে টকা পইচা বিনিয়োগ কৰে লোকচান বহুত ডাঙৰ হ'ব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব সঞ্চিত ধন কেনেকৈ বৃদ্ধি কৰিব পাৰি কেনেকৈ আগবাঢ়িব পাৰি ঘৰখনৰ সমস্যাবোৰ কেনেকৈ সমাধান কৰিব পাৰি সেইখিনি ক্ষেত্ৰত প্লেনিং পৰিকল্পনা কৰিব লাগিব বুলি কৈছে নিজৰ মনত সদায় বিশ্বাস ৰাখিব কনফিডেন্স ৰাখিব নিশ্চয়কৈ অনুকূল ফলাফল বুটলিবলৈ সক্ষম হ'ব মীন ৰাশি জাতক জাতিকাসকলৰ বাবে ভাগ্যৰ ৰং হ'ব আজি ৰঙা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 7 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিব ভিডিঅ'সমূহ দিয়াৰ লগে লগে আপোনালোকে নটিফিকেশ্যন বিলাক পাই থাকিবলৈ সক্ষম হ'ব দিনটো শুভ হওক মহাদেৱৰ কৃপাত মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় জয় শ্ৰী কৃষ্ণ জয় মা লক্ষ্মী